বিশেষ এটা কামত বিল্লেশ্বৰ দেৱালয়লৈ আহিলোঁ বেলঘৰলৈ আৰু আহিলোঁ ইয়াতে পূজাৰ আয়োজন চলি আছে বহুত ধুনীয়াকৈ তাৰ পিছত মই কাৰ্যালয়লৈ আহিলোঁ আৰু কাৰ্যালয়ত ৰাকেশত গোটেইখিনি সভাপতি সম্পাদক তেওঁলোক লগ পালোঁ আৰু মোৰ ফালৰ পৰাই কিবা অলপমান দান বৰঙণি দিয়াৰ চেষ্টা কৰিলোঁ এইবাৰ দুৰ্গা পূজাত আহিলে মাৰ কালী মন্দিৰটো দৰ্শন কৰিব পাহৰি নাযাব দেই বহুত ধুনীয়া আমাৰ অংশীমন আৰু আমাৰ ৰাকেশ ঠাই আছে যিহেতু ৰাতি বহুত তথাপিও বহুখিনি মানুহ আছিল লগতে আমাৰ অংশুমান ৰাকেশ ভাই যিহেতু সদস্য কমিটিৰ লগতে আছে পৰ্যায়ৰ পৰা গোটেই প্ৰদৰ্শনীমূলক সকলো ব্যৱস্থা আছে থিয়েটাৰ আছে তিনিখন থিয়েটাৰ পৰ্যন্ত আছে এইবাৰ থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰৰ ভিতৰত কি মাতিছে ইতিহাস আবাহন আৰু ৰাজধানী কিন্তু ইয়াতে 3 তাৰিখৰ পৰা কিহৰ কাৰণে আমাৰ প্ৰতিবছৰৰ পৰাই মহালয়ৰ পৰা প্ৰথম ষ্টাৰ্ট হয় 10 দিনীয়া কাৰ্যসূচী এইবাৰ প্ৰথম 10 দিনীয়া প্ৰথম 3 তাৰিখৰ পৰাই মেলাও থাকিব বাণিজ্যিক মেলা থাকিব সকলোবিলাক আৰম্ভ ৰাকেশ ভাই আছে ৰাকেশ ভাই তুমি কি ক'বা মই কি ক'ম দুৰ্গা পূজাত পুৰা ব্যস্ততা মুই বুলি কিমানটা স্পেচিয়েলি মানে মুই বুলি কাৰণে বিশেষকৈ আমাৰ জনাজাত আৰু অসমৰ চাৰিওপিনৰ পৰা সমগ্ৰ ভক্তমান ৰাইজ আহে মহাবলীৰ কাৰণে হয় সেইটোৰ কাৰণে এইবাৰ কিমানটা মহাবলী হ'ব 60টা মহাবলী হ'ব টোটেল এই ক্ষেত্ৰতে মানে এতিয়া যিহেতু মই ৰাতি 10:30 মানে এতিয়া 11টা বাজিব চাগে আৰু হলে কালি মই সমগ্ৰ মানে ইয়াৰ পৰিৱেশটো এবাৰ দেখুৱাৰ কাৰণে চেষ্টা কৰি যাম আৰু বহুত ধুনীয়াকৈ বনাইছে এইবিলাক লাইটবিলাক লগাই দিছে এইবিলাক পাব ভালকৈ কিন্তু যেতিয়া কালি মই যিমানখিনি পাৰোঁ দেখাই দিম বহুত বেছি এইবাৰ আৰু ভক্তপ্ৰাণ ৰাইজে আমাৰ নতুনকৈ স্থাপিত হোৱা কালী মন্দিৰটো দেখিবলৈ পাব সেইটো কালী মন্দিৰ আমাৰ শিৱ মন্দিৰ এইবাৰ মানে দুৰ্গা পূজাত বিশেষ আকৰ্ষণ কালী মন্দিৰ মাৰ মন্দিৰ মা কালী যিহেতু আমি বেলঘৰত দুৰ্গা পূজা বুলি ক'লে অলপমান আৱেগিক হৈ যাওঁ আৰু এইবাৰ অকণমান ব্যতিক্ৰমী ৰুমত আপোনালোকে দেখা পাব আৰু বহুখিনি গণ্যমান্য ব্যক্তি আহিব প্ৰথম বাৰ্ষিক বেলঘৰ গ্ৰন্থমেলাত উপস্থিত থাকিব বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন হয় হিমাংশু প্ৰসাদ দাস হয় আৰু আমাৰ মহাষষ্ঠীৰ দিনা মঞ্চ উদ্বোধন কৰিব শ্ৰীযুত সুশান্ত বিশ্ব শৰ্মা ইতিহাস বৰপেটা জিলা আৰক্ষী অধীক্ষক প্ৰথম বাৰ্ষিক গ্ৰন্থমেলাত উপস্থিত থাকিব ৰাজদীপ বাইলুং বৰুৱা NTV24ৰ মুখ্য সম্পাদক প্ৰথম বিল্লেশ্বৰ দেৱালয় ইতিহাস সম্বলিত প্ৰদৰ্শনী উদ্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী ডাঙৰীয়াই তাৰপিছত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা উদ্বোধন কৰিব ডক্টৰ ৰীতা চৌধুৰী আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বাবে সাংস্কৃতিক সন্ধিয়াৰ বাবে মৌচম গগৈ আহিব ৱাও যিহেতু আমাৰ নাগৰ নামৰ দৰ্শকো বহুখিনি আহিব আমাৰ ওচৰে পাজৰৰ বা দূৰৰ পৰাও ভক্তপ্ৰাণ ৰাইজ হৰি এইবাৰ নাগৰামত কোন আছে 3 অক্টোবৰ শুক্লা প্ৰতিপদ সুভাষনাথ আছে দৰং সুভাষ দা আছে 4 অক্টোবৰ আছে ৰামচৰণ ভৰালী আমাৰ নিজৰে গাঁও একদম জনপ্ৰিয় আৰু চবতকৈ ডাঙৰ আছে উৎপল সাগৰ নলবাৰীৰে 6 অক্টোবৰ আছে মহেশ ডেকা দৰঙৰ 7 অক্টোবৰ আছে দিহাৰাণী দাস আৰু 8 অক্টোবৰ আছে দীপশিকা দাস ৰঙিয়া দীপশিকা দাসক মাতিছে বহুত বেছি ভাল লাগিব এইবাৰ চাব আহিব লাগিব তুমি কি ক'বা তুমি চাব আহিব নে নাই মই ইয়াৰ কমিটিৰ মানুহ থাকিবই লাগিব এইটোৱে মেইন